অভিযোগ বাতৰ মাজলৈ গৰুখুটিৰ উচ্ছেদক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে প্ৰতিবাদী কাৰ্যসূচী ল'ব সিমানেই এটা কথা বুজি পাব যে এইবিলাক ৰাজনৈতিক দল খিলঞ্জীয়া লোকৰ লগত এই ৰাজনৈতিক দলবিলাক নাই এই ৰাজনৈতিক দলবিলাক অসমীয়া জাতি সত্তাৰ লগত নাই এই ৰাজনৈতিক দলবিলাক আমাৰ মানুহখিনিৰ লগত নাই গতিকে তেওঁলোকে তেওঁলোকৰ ৰাস্তাত যাওক আমি আমাৰ ৰাস্তাত যাম যিসকল সঁচাকৈয়ে দুখীয়া লেণ্ডলেছ মানুহ আছে মই ইতিমধ্যে কৈ থৈছোঁ যে লেণ্ড পলিচি মতে তেওঁলোকক আমি মাটি দিম যদিহে তেওঁলোকৰ ঘৰৰ তেওঁলোকৰ মাটি বাগবৰ চেঙা বা দলগাঁৱত নাই এইখিনি কোৱাৰ পিছত হুলস্থুল কৰাৰ কি প্ৰয়োজনীয়তা আছে জুডিচিয়েল প্ৰুফ দিয়া হ'ল CID ইনকুৱাৰী দিয়া হ'ল লগত আমি লেণ্ডলেছ মানুহখিনিক মাটি দিম বুলিও ক'লোঁ কিন্তু তেওঁলোকৰ অলৰেডি সৰ্থেবাৰী বাগবৰ চেঙাত মাটি আছেই ইয়াত কিয় আহিছিলে কংগ্ৰেছে যদি কাৰোবাক সঁচাকৈ ভাবে যে মানুহখিনিক এভিকশ্যন কৰিব নালাগে তেওঁলোকে আইন আদালতৰ ওচৰত যাব লাগিছিল নে আজি যদি গৰুখুটিৰ মানুহখিনিক তেওঁলোকে ভাবে যে এইখিনি মানুহক এভিকশ্যন কৰিব নালাগে কংগ্ৰেছে আইনৰ ওচৰত কিয় নগ'ল কংগ্ৰেছে আদালতৰ ওচৰত কিয় নগ'ল AIDF আদালতৰ ওচৰত কিয় নগ'ল আমিতো একদম আজিতো 4 মাহৰ পৰা কৈ আছো এইটো কথা তাৰমানে এওঁলোকে উচতনি দি পেলাই এই গোটেই মানুহখিনিক বেয়া কৰাৰ মূল গুৰিৰ আঁৰত এই দলবিলাকে আছে নহ'লে তেওঁলোকে আজি 4 মাহত হাইকোৰ্টতো যাব পাৰিলে আৰু মই হাইকোৰ্টত ক'লোহেঁতেন যে হয় আমি দুখীয়া মানুহখিনিক মাটি দিম মই আমচুক মাতি আনিছোঁ ডিচিৰ লগত বহুৱাই দিছোঁ কংগ্ৰেছৰ বসন্ত দাসৰ পৰা আৰম্ভ কৰি নুৰুল হুদাৰ পৰা গোটেইবোৰ মোৰ ওচৰত আহিছিলে বুজাই দিছোঁ মোক কৈছে এইটো আপুনি ভাল সিদ্ধান্ত লৈছে সকলোকে মাটি দিম বুলি কৈছে তাৰপিছত কিয় এইবিলাক কৰিব লাগে ইণ্টাৰনেশ্যনেল কাৰণত এইটো মই দেখিছোঁ যে পাকিস্তানৰ সংবাদ মাধ্যমবিলাক PFI এইবিলাকে কৈছে এওঁলোকে বস্তুটো সাম্প্ৰদায়িক কৰি দিলে এইটো একচুৱেলি লেণ্ড এভিকশ্যনে বাংলাদেশী এভিকশ্যনটো নহয় বাংলাদেশী এভিকশ্যন হ'লেতো আমি এটা গাড়ীত ধুই পাৰ কৰাই থৈ আহিলোহেঁতেন এটা লেণ্ড এভিকশ্যন ভাৰতৰ বিভিন্ন জেগাত ডেইলি এভিকশ্যন চলি থাকে মহাৰাষ্ট্ৰত চলিছে এভিকশ্যন ইজ এ গভৰ্ণমেণ্ট মাটিত কোনোবা সোমালে এভিকশ্যন হৈ থাকে অসমৰ এভিকশ্যনটোৰ কথা তেওঁলোকে কিয় আন্তৰ্জাতিকৰণ কৰিলে কিয় সাম্প্ৰদায়িকতা ৰহণ দি আছে গোৱা ৰাজ্যখন যিমান ডাঙৰ তাতকৈ বেছি মাটি অসমৰ আণ্ডাৰ এনক্ৰ'চমেণ্ট আছে এতিয়া গভৰ্ণমেণ্ট কলেজ এখন বনাব খুজিলে মাটি বিচাৰি নাপাওঁ এতিয়া ৰাহুল গান্ধীহঁতৰ ধাৰণাটো হ'ল যে তেওঁলোকে যেনেকৈ 1962ত অসমক বিদায় দি দিছিল এতিয়া তেওঁলোকে অসমীয়াক বিদায় দি দিলে ঠিক আছে টুইটে কৰিব খোজা অলপ অসমীয়া মানুহৰ কথা বাৰ্তাটো শুন ভাই কোনোবা জেগাত ৰাহুল গান্ধী নিজৰ ইমান মাটি আছে নেকি ৭৭,০০০ বিঘা এনেকৈ এইটো দুখীয়া হ'ল নেকি যদি ইমান মাটি ল'ব পাৰে হয় কংগ্ৰেছে অসমীয়া মানুহৰ কথা বুজিব খোজা নাই নহ'লে তেওঁলোকে অসমীয়াক বিদায় দিছে ঠিক আছে ইহঁতটো মাইনৰিটি হ'ব গৈয়ে আছে 10 বছৰহে কথা 10 বছৰৰ পিছতে অসমীয়া মানুহৰ ভোটৰ কোনো ভেলুৱে নাই ঠিক আছে আমি 10 বছৰ ৰখি ল'ম আৰু আমি 10 বছৰ আমাক চৰকাৰ নালাগে এইকেইটা দিনতে অসমীয়া মাইনৰিটি হৈ যাব যদি সেইটো ভাবি লৈছে উপায়টো নাই আৰু কি কৰিব এইখন চৰকাৰে 5 বছৰত যি কৰিব লাগে কৰিব যিখিনি সময় ভগৱানে মোক দিছে অসমৰ ৰাইজে দিছে তাৰ উচিত ব্যৱহাৰ হ'ব কিমান মানুহ আছে কোনো তেওঁলোকৰ ধাৰণাই নাই কাৰণ দলগাঁৱৰ পৰা আহিছে বাগবৰৰ পৰা আহিছে মই বৰপেটাৰ 3জন MLA ইমান মোৰ লগত ডেলিগেশ্যনত আহিছিল মই বোলো দাদা এইবিলাকতো আপোনালোকৰ মানুহ যদি লেণ্ডলেছ হয় আপোনাৰ গাঁৱতে মই মাটি চাই দিওঁ বৰপেটাৰ ডিচিক কৈ দিওঁ তেওঁলোকে মুখেদি নামাতে আজিকালি অকল মাটি দখল কৰাই চলি থকা নাই মানুহ ৰপ্তানি কৰাৰো এটা নতুন কাম চলি আছে কোনে কৰিছে এই কংগ্ৰেছৰ মানুহবিলাকে কৰিব যোনে অসমীয়াক দুৰ্বল কৰিব খুজিছে ভাৰতক দুৰ্বল কৰিব খুজিছে এইবিলাকে মানুহ এটাৰ পিছত এটা সমষ্টিলৈ মানুহ ৰপ্তানি কৰি দিয়ে এতিয়া বৰচলা সমষ্টিটো তেওঁলোকে টাৰ্গেট কৰি লৈছে দিনে ৰাতিয়ে মানুহ বৰচলাত বহুৱায় আপোনালোকে বৰচলাত গৈ খবৰ ল'ব বৰচলাত যিমান মানুহে এতিয়া লেণ্ড এনক্ৰ'চ কৰিছে কোনো বৰচলাৰ মানুহ নহয় চব ঢিং আৰু ৰূপহীৰ মানুহ মই না নুৰুল হুদা মোৰ ওচৰত আছিলে মই ডাইৰেক্ট ক'লোঁ যে নুৰুল এইবিলাকতো তোমাৰ সমষ্টিৰ মানুহ তোমাৰ তাতে মাটি চাই দিওঁ মুখেদি নামাতে নদীটোৰ পৰা ইফাল সিফাল কাৰণে এতিয়া গোটেই ঢিং আৰু ৰূপহীৰ পৰা মানুহবিলাক বৰচলা সমষ্টিলৈ দিনে ৰাতি আহি আছে আৰু গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ গোটেই এৰিয়াবিলাকক তেওঁলোকে দখল কৰি আছে আগতে কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'ব বেয়া পাইছিল কিন্তু এতিয়া মই যদি নকওঁ আৰু শেষ আৰু সব বৰচলাত আহি আছে ধাম ধুম দুটা সমষ্টিত এতিয়া টাৰ্গেট কৰি আহি আছে চিপাজাৰ আৰু বৰচলা পুৰা ৩,০০০ মানুহৰ মাটি নাম লওক
হয় দলগাঁৱৰ মানুহ, নহ'লে মঙলদৈৰ মানুহ, নহ'লে বাঘবৰৰ মানুহ, নহ'লে সৰুক্ষেত্ৰীৰ মানুহ, চব চিপাঝাৰত দিনে ৰাতি আহি আছে। বহুত ডাঙৰ ডিজাইন হয়, বহুত ডাঙৰ পৰিকল্পনা। আৰু বৰচলাত চাওক, মই উইথ ডকুমেণ্টছ কৈছোঁ, আপোনালোকে ইনকুৱাৰী কৰক, মই উইথ অথৰিটি কৈছোঁ, এনক্ৰচমেণ্ট চলি আছে চিপাঝাৰ আৰু এনক্ৰচমেণ্ট চলি আছে বৰচলা, এই দুইটা জেগাত। যাতে এই দুইটা সমষ্টিতে আমি যাওঁ, সিহঁতে প্ৰত্যেক 5 বছৰৰ মূৰত এটা ডিজাইন কৰি লয় যে এই দুটা খতম কৰি